নাজানো কথাবোৰে কোনফালে গতি কৰি আছে আৰু ভাবিলে আচৰিত লাগে যে জুবিন গাৰ্গৰ নিচিনা মানুহ এজনৰ ন্যায়ৰ দাবীত আমি অসমবাসীয়ে চিঞৰি থাকিবলগীয়া হৈছে। জাষ্টিছ ফৰ জুবিন দা ছ'চিয়েল মিডিয়া ইউজ কৰিবলগীয়া হৈছে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত। আৰু কথাবোৰ এতিয়া দেখোন বহুত বেলেগ ধৰণে বেলেগ ফালে ঢাল খাইছে। আৰু তিলমাত্ৰও যদি কথাবোৰ সঁচা হয় তেতিয়াহ'লে কিন্তু মানুহৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস সম্পূৰ্ণৰূপে হেৰাই যাব। জুবিন দাৰ ঘটনাটোৱে সমগ্ৰ বিশ্বৰ লগতে বিশেষকৈ অসমৰ ৰাইজক একেবাৰে কোঙা কৰি থৈ গ'ল। আৰু এটা কথা বাৰুকৈ শিকাই থৈ গ'ল, অতিমাত্ৰা সৰলতাই কিন্তু নিজৰ জীৱনটোকহে জটিল কৰে। মানুহ জোখতকৈ বেছি ভাল হ'ব নালাগে, তাৰেই প্ৰমাণ হৈছে আমাৰ জুবিন দা। তেওঁ সৰলতাৰ সুযোগ প্ৰত্যেকজন মানুহেই ল'লে তেওঁৰ আশে পাশে থকা, কিন্তু তেওঁ সকলোকে বিশ্বাস কৰিয়েই গ'ল। হয়, তেওঁৰ লগত এতিয়া অগণন মানুহ আছে, কিন্তু যিয়েই নহওক আমিতো তেওঁক হেৰুৱালোঁ ন, তেওঁক আৰু আমি কেতিয়াও নাপাওঁ। গতিকে মানুহে নিজৰ এটা লিমিট ৰাখি সদায় চলিব লাগে, যাতে আপোনাক কোনোবাই অকণমান হ'লেও সমীহ কৰি চলে। কাৰণ দেখিলেই নহয়, ইমান উদাৰ মনৰ মানুহজনৰ লগতেই যদি এনেকুৱা হয়, আপুনি মই আৰু কোন?